শুভ দুপৰীয়া বন্ধুসকল, মই দুপৰীয়া সাজ বনাবলৈ লৈছোঁ। এতিয়া আজি সাজত মই বনাম শাকৰ ভাজি। এয়া সৰিয়হ শাক লৈছোঁ, মই ধুই মেলি তাক কাটি লৈছোঁ ধুনীয়া কৰি। লগতে আলু দিছোঁ কাটি। এয়া মই গেছত কেৰাহীটো বহাই এতিয়া তেল দিলোঁ। তেল গৰম হৈ যোৱাৰ পাছত এটা শুকান জলকীয়া আৰু পাঁচফোৰণ কেইটামানে আৰু এয়া কাটি থোৱা পিঁয়াজ আৰু কেঁচা জলকীয়া দি ৰংচুৱাকৈ ভাজি লৈছোঁ। লগতে দিছোঁ হালধি অকণ আৰু এই শাকখিনি দি দিলোঁ। শাকখিনি দি লৈ মই ইয়াতে দিছোঁ নিমখ সোৱাদ অনুসৰি। তাৰপিছত এতিয়া শাকটো লৰাই মই সিজিবলৈ ঢাকি থৈ দিম তেনেকৈ। আৰু কেইটামান বুট আছিলে শাকত, এয়া বুট কেইটামান মিহলি কৰি দিছোঁ। লগতে মোৰ ইফালে দালি ৰেডি হৈ গ'ল। দালিত দিছোঁ এইফালে আলু আৰু মূলা আৰু লগতে ধনিয়া কাটি দিছোঁ। খাবলৈ বৰ সোৱাদ হয় তেনেকৈ দিলে। আৰু এইফালে বুট কেইটামান আছিলে, তাকে ভাবিলোঁ চাটনি অকণমান বনাওঁ। এয়া বুট, আদা, নহৰু, কেঁচা জলকীয়া, ধনিয়া মিক্স কৰি চাটনি বনাম। এতিয়া মই বনাব লৈছোঁ।